ওম শান্তি 30 জুলাই 2025 সাকাৰ মহাবাক্যৰ সম্পূৰ্ণ সাৰ কথা। মৰমৰ সন্তানসকল, মায়া সতৰো তোমালোকৰ সন্মুখত আছে। সেইকাৰণে নিজে বহুত সাৱধান হ'ব লাগে। যদি আগবাঢ়ি গৈ থাকোঁতে মায়াত আবদ্ধ হৈ যোৱা, তেন্তে নিজৰ ভাগ্য ৰেখা খণ্ডিত কৰি দিবা। প্ৰশ্ন: তোমালোক ৰাজযোগী সন্তানসকলৰ মুখ্য কৰ্তব্য কি? উত্তৰ: পঢ়া আৰু পঢ়োৱা। এইটোৱেই তোমালোকৰ মুখ্য কৰ্তব্য। তোমালোক ঈশ্বৰীয় মতত আছা। তোমালোক কোনো জংঘললৈ যাব নালাগে। ঘৰ সংসাৰত থাকি শান্তিত বহি পিতাক স্মৰণ কৰিব লাগে। অল্ফ পিতা আৰু বে বাদশ্বাহী, এই দুটা শব্দতেই তোমালোকৰ গোটেই পঢ়া অন্তৰ্ভুক্ত হৈ আছে। ধাৰণাৰ বাবে মুখ্য সাৰ: 1. পিতাৰ উত্তৰাধিকাৰৰ পুৰা অধিকাৰ ল'বৰ বাবে জীৱনতে মৰিব লাগে। তলনীয়া হৈ যাব লাগে। কেতিয়াও নিজৰ উচ্চ ভাগ্য ৰেখা খণ্ডিত কৰিব নালাগে। 2. কোনো ধৰণৰ অদৰকাৰী কথা শুনি সংশয়ত আহিব নালাগে। নিশ্চয়তা যাতে অলপো লৰচৰ নহয়। এই দুগ্ধামত এতিয়া জুই লাগিব। ৰিপিট: এই দুগ্ধামত এতিয়া জুই লাগিব। সেয়েহে ইয়াৰ পৰা নিজৰ বুদ্ধিযোগ আঁতৰাই দিব লাগে। বৰদান: বিশেষত্বৰূপী সঞ্জীৱনী ঔষধিৰ দ্বাৰা মূৰ্ছিত হোৱাজনক চেতন কৰি তোলোতা বিশেষ আত্মা হোৱা। বিস্তাৰ: প্ৰত্যেক আত্মাক শ্ৰেষ্ঠ স্মৃতিৰ বিশেষত্বৰ স্মৃতিৰূপী সঞ্জীৱনী ঔষধি খোৱা, তেতিয়া তেওঁ মূৰ্ছিতৰ পৰা চেতন হৈ যাব। বিশেষত্বসমূহৰ স্বৰূপৰ দৰ্পণ তেওঁলোকৰ সন্মুখত ৰাখা। আনক স্মৃতি সোঁৱৰাই দিলে তোমালোক বিশেষ আত্মা হৈয়েই যাবা। যদি তোমালোক কাৰোবাক ৰিপিট যদি তোমালোকে কাৰোবাক দুৰ্বলতাৰ কথা শুনোৱা, তেন্তে তেওঁ সেয়া লুকুৱাব, উপেক্ষা কৰি দিব। তোমালোকে বিশেষত্বৰ কথা শুনোৱা, তেতিয়া নিজেই নিজৰ দুৰ্বলতা স্পষ্টকৈ অনুভৱ কৰিব। এই সঞ্জীৱনী ঔষধিৰে মূৰ্ছিতজনক চেতন কৰি উৰি আৰু উৰুৱাই গৈ থাকা। শ্লোগান: নাম, মান, সম্ভ্ৰম আৰু সাধনসমূহ সংকল্পটো ত্যাগ কৰোঁতাই মহান ত্যাগ। অব্যক্ত সংকেত: সংকল্প শক্তি জমা কৰি শ্ৰেষ্ঠ সেৱাৰ নিমিত্ত হোৱা। নিমিত্ত হোৱা সন্তানসকলে নিজৰ প্ৰতিটো সংকল্পৰ ওপৰত বিশেষভাৱে মনোযোগ দিব লাগে। যেতিয়া তোমালোকৰ সংকল্প নিৰ্বিকল্প, নিৰ্ব্যৰ্থ হৈ থাকিব, তেতিয়া বুদ্ধিয়ে সঠিক নিৰ্ণয় ল'ব। নিৰ্ণয় ঠিক হ'লে তেতিয়া নিবাৰণো সহজ কৰি ল'ব। নিবাৰণ কৰাৰ সলনি যদি তোমালোকে কাৰণ বুলি কৈ থাকা, তেতিয়া তোমালোকৰ পিছৰ সকলেও প্ৰতিটো কথাত কাৰণ দৰ্শাই থাকিব। ওম শান্তি।